Hey! নমস্কাৰ মই অংকুৰ বৰঠাকুৰ আপোনালোক চাই আছে নতুন চিনেমা শাহিদ কাপুৰৰ নতুন চিনেমা আহি গ'ল নাম হৈছে দেৱা আজি আমি দেৱাৰ কথা পাতিম বলক বহুত দিনৰ মূৰত আমি দেখিবলৈ পাওঁ শাহিদ কাপুৰ এখন চিনেমা কৰা সিৰিজ আহিছে কিন্তু সিনেমা বহুত দিনৰ মূৰত আহিছে এই দেৱা নামৰ সিনেমাখনত শাহিদ কাপুৰ এজন পুলিচ অফিচাৰ ৰোল কৰিছে যিজন পুৰা ফাটাফাটি বুলি ক'লেও বেয়া নহয় মানে সিংঘম টাইপ অলপ তেওঁ দুটা সাইড দেখুৱাইছে পুলিচ অফিচাৰজনৰ চালে গম পাব আপোনালোকে ইয়াত বিশেষকৈ পলিটিক্স আছে তাৰ পাছত ফাইট পুলিচ পলিটিক্স এইবিলাকৰ মাজতে দেৱা ক্যাৰেক্টাৰটো চলি থকা আমি দেখিবলৈ পাওঁ বাপ্পা 2 ঘণ্টাৰ ওপৰত আছে সিনেমাখন আৰু আপোনালোকে জানি আচৰিত হ'ব যে ইমানো গান নাই ঠিক আছে গান নাইয়ে বুলিব পাৰি ইমান দীঘল এটা পুলিচ ড্ৰামা বা ইনভেষ্টিগেশ্যন ড্ৰামা ইনভেষ্টিগেশ্যন সিৰিজ এটা চলি থাকিব গোটেই বহুত বেছি দীঘলীয়া হৈ গৈছে নিচিনা লাগিলে সিনেমাখন চাই পেলাই টিজাৰ বা ট্ৰেইলাৰটোত যিমান আমি একশ্যন দেখিবলৈ পাইছিলোঁ বা যিমান একশ্যন সিনেমাখনত হ'ব বুলি আমি আশা কৰিছিলোঁ যে বহুত বেছি ফাইটিং থাকিব বহুত বেছি একশ্যন থাকিব গতিকে সিমানটো লেভেলত নাই কিন্তু য'ত কিছুমান ঠাই কিছুমান মানে পাৰ্ট আছে আমি ফুল মানে এনেকুৱা অনুভৱ কৰিম যে আমি বিচৰা নিচিনা একশ্যন হৈছে বা বিচৰা নিচিনা আমি ফাইটিং তেনেকুৱা ধৰণৰ সিন আমি দেখিছোঁ খুব কম তেনেকুৱা মানে আমি টিজাৰটো চালে যেনেকুৱা লাগে যে বহুত বেছি হ'ব নেকি তেনেকুৱা একো নাই নৰ্মেলি খুব কম সিন আছে য'ত খুব কমো নহয় সিন ভালকেইটা আছে কিন্তু টিজাৰত দেখা নিচিনা ইমান বেছি নাই এনিমেল সিনেমাখনত এটা কেমিও আছিল উপেন্দ্ৰ লিমে বুলি এজন এক্টৰ য'ত আপোনালোকক মনত পেলাই লৈছোঁ যে 100% মেড ইন ইণ্ডিয়া যে বহুত ডাঙৰ যে বন্দুক এটা বনাই যে ৰণবীৰ কাপুৰ যে সেইটো চলাই যে আণ্ডাৰৱেৰটো যে খুলি পেলাই দিব সেইবিলাক মানে মনত পেলাই দিছোঁ আপোনালোকক যে তেওঁ এটা কেমিও আছে দেৱা চিনেমাখনত আৰু তেওঁ সেম অলপ চলপ প্ৰায় একেই এটা ৰোল কৰিছে বুলি আমি ক'ব পাৰোঁ বিশেষকৈ লাষ্ট চিনটো যেতিয়া মানে কেছটোৰ খুলাসা হয়গে সাসপেন্সটো যেতিয়া খতম হয় সেই সিনটো ভাল বুলি ক'ব পাৰিম বাকি ইমান বেছি ৰিকমেন্ড কৰিবলগীয়া নহয় কিন্তু ইমানো বেয়াও নহয় যে মই কম যে নাচাব ইমান একো নাই যে চাব পাৰে আপোনালোকে শাহিদ কাপুৰ এনেও আপুনি আপোনাৰ মানে বেয়া নাপায় শাহিদ কাপুৰ যি কৰিলেও মানে কিবা এটা আছে বুলি কয় নহয় ভাল লাগে তেওঁৰ এক্টিঙে ভাল লাগে আচলতে গতিকে চাব আপোনালোকে নিশ্চয় ভাল পাব তাত আৰু পূজা হেগড়ে পাভেল গুলাটিৰ দৰে এক্টৰ এক্ট্ৰেছ যিখিনি আছে সকলোখিনিৰ এক্টিং আপোনালোকে ভালেই দেখিবলৈ পাব শাহিদ কাপুৰে গোটেই লিড লৈ গোটেই চিনেমাখন চলাই গৈ আছে তেওঁ বাকি কিজনৰ ইমান হেৰি নাই মানে লিড ৰোল যেতিয়া সঁচাকৈ লিড লৈছে বুলি ক'ব লাগিব চিনেমাখনত শাহিদ কাপুৰে এটা এগ্ৰেছিভ মুডত থাকে মানে শাহিদ কাপুৰ যথেষ্ট ভাল লাগিলে চাই ভাল লাগিলে যথেষ্ট নহয় ভাল লাগিলে গতিকে আপোনালোকে চাব পাৰে ৰিমেক আচলতে কোৱা হৈছে যে এই দেৱা চিনেমাখন এখন সাউথ ইণ্ডিয়ান মুভি মুম্বাই পুলিচৰ পৰা কপি বা ৰিমেক কৰা হৈছে গতিকে মইতো চোৱা নাই বাৰু এই মুম্বাই পুলিচখন নাজানো কিন্তু শাহিদ কাপুৰে এনেকৈ ৰিমেক বনাই থকাতকৈ মানে শাহিদ কাপুৰে বুলি নহয় ৰিমেক বনোৱাতকৈ যদি ভাল স্ক্ৰিপ্টৰ ওপৰত কাম কৰিব পাৰে ইণ্ডিয়ান এক্টৰ্ছখিনি মই ভাবোঁ ভাল চিনেমা আমি আগন্তুক দিনত দেখিবলৈ পাম আৰু লাষ্টত আমি ক্ৰীম ৰেটিংছ আৰু মই দিছোঁ এই চিনেমাখনত 7.5 আউট অফ 10 গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মই অংকুৰ বৰঠাকুৰ আপোনালোকে চাই আছে নতুন চিনেমা নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাই ভিডিঅ'বিলাক লেট হৈ যায় আপোনালোকে জানেনে ভিডিঅ' লেট হৈ যায় মোৰ বহুত ইচ্ছা নাযায় ভিডিঅ' বনাবলৈ কাৰণ আপোনালোকে ভিউজ নিদিয়ে শ্বেয়াৰ নকৰে ছাবস্ক্ৰাইবো নকৰে গতিকে কৰি দিব এনেকুৱা
নকওঁ, কৰি দিওঁ। বাই বাই।